আহমেদ টাইটেল হোৱাৰ পিছতে কেতিয়াবা দলৰ ভিতৰত অকণমান আপুনি ফিলটো বেছিকৈ পাইছিলে যে নাই কেতিয়াবা আহমেদ টাইটেলটো নাথাকিলে মই আৰু অলপ আগবাঢ়ি যাব পাৰিলোঁ কেতিয়াবা ফিল হয়নে মই আপোনাক দুজন মানুহৰ নাম ক'ম আপুনি এজন চিলেক্ট কৰিব লাগিব জয়ন্তমল্ল বৰুৱা আৰু ৰঞ্জিত কুমাৰ দাস আপুনি এজনক চিলেক্ট কৰিব লাগিব কংগ্ৰেছত থাকোঁতে আপোনাৰ পলিটিকেল মেণ্টৰ কোন আছিল আৰু আজি বিজেপিত অহাৰ পিছত আপোনাৰ পলিটিকেল মেণ্টৰ কোন বহুত আপোনাৰ বিজেপি নেতাই কৈ থাকে যে আচলতে আমি মাইনৰিটিৰ শত্ৰু নহয় মেইন শত্ৰু হ'ল কংগ্ৰেছ কথাটো আপুনি এগ্ৰী কৰেনে দাদা ৱেলকাম টু নন পলিটিকেল পডকাষ্ট ধন্যবাদ আপোনালোকক ধন্যবাদ জনালোঁ এনেকুৱা এটা অনুষ্ঠানত মোক নিমন্ত্ৰণ জনোৱাৰ বাবে কি খবৰ দাদা আছোঁ ঠিকেই আছোঁ ভালে চলি আছে ৰমজান কেনেকুৱা গৈ আছে খুব ধুনীয়া চলি আছে এটা পবিত্ৰ মাহ গতিকে খুব ধুনীয়া আৰু আপোনালোকৰ অনুষ্ঠানৰ জৰিয়তে সকলোকে পবিত্ৰ ৰমজান মাহৰ আকৌ এবাৰ শুভেচ্ছা জনালোঁ ৰোজা থাকি নলবাৰীৰ পৰা আমাৰ পডকাষ্টত আহিছে আমি অশেষ ধন্যবাদ আপোনাক ইমান কষ্ট কৰি আহিছে আকৌ আমাৰ পডকাষ্ট হোৱাৰ পিছত নলবাৰী গুচি যাব হয় বহুত কষ্ট হয় কষ্ট হয় মানে এনেকুৱা এটা অনুষ্ঠানৰ লগত জড়িত হ'ব পাৰিলে সঁচাটো ভালো লাগে আৰু তাৰ কাৰণে আচলতে আপোনালোকক যিটো নিমন্ত্ৰণ দিছে তাৰ কাৰণে আহিছে ধন্যবাদ জনাইছোঁ হয় আমি একদম খোলা মনে পডকাষ্টত কথা পাতোঁ হয় আপুনি একদম খোলা মনে কথা পাতিব নিশ্চয় নিশ্চয় আপোনাৰ পলিটিকেল জাৰ্ণি কংগ্ৰেছৰ পৰা ষ্টাৰ্ট হৈছিলে হয় মই মানে আচলতে ছাত্ৰ ৰাজনীতিৰ পৰাই জড়িত নলবাৰী কলেজত যেতিয়া পঢ়ি আছিলোঁ তেতিয়াৰ পৰাই মোৰ পলিটিকেল আচলতে জড়িত আৰু মই তেতিয়াই প্ৰথম নলবাৰী কলেজত নিৰ্বাচন খেলোঁ আৰু কংগ্ৰেছৰ ছাত্ৰ সংগঠন NSUৰ পৰাই নিৰ্বাচন খেলোঁ আচলতে পলিটিক্স জগতত কিয় মন মেলি আছিল আপোনাৰ আচলতে ক'ব লাগিলে মোৰ ফেমিলি আচলতে পলিটিকেলৰ লগত জড়িত আৰু ময়ো মানে সৰুৰ পৰাই মানে পলিটিক্সটো খুব ভাল পাওঁ আৰু মোৰ ছাবজেক্টো পলিটিকেল চায়েন্স আছিল আৰু সেইকাৰণে অলপ ইচ্ছা আহিল আৰু কলেজ লাইফত যেতিয়া পলিটিক্সত খুব জড়িত হ'লোঁ তাৰপিছত এনেকৈ ছাত্ৰ ৰাজনীতিৰ পৰাই আহি পলিটিক্সত জড়িত হ'লোঁ তাৰপিছত আপুনি কংগ্ৰেছত কৰিলে কংগ্ৰেছৰ পৰা আকৌ বিজেপিলৈ কিয় আহিলে অকণমান যদি কয় কথাটো আচলতে আমিতো কংগ্ৰেছৰ লগতে যেতিয়া প্ৰথমৰ পৰাই জড়িত তাৰপিছত আচলতে মই ৰাজনৈতিক মোৰ গুৰু হিচাপে ক'ব লাগিলে আমাৰ নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াক ক'ব লাগিব বা আমাৰ এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব লাগিব আমি তেখেতসকলৰ আদৰ্শৰে আমি কাম কৰি গৈছিলোঁ আৰু কংগ্ৰেছ দলত জড়িত থাকি আমি আচলতে মই এজন মুছলিম মাইনৰিটিৰ ল'ৰা হয় কিন্তু যদিও মানুহে কয় যে কংগ্ৰেছ দলটো মাইনৰিটিৰ কাৰণে ফেভাৰ কৰে বা মুছলিমক ফেভাৰ কৰে আচলতে সেইবিলাক আমি ভিতৰত থাকি যিটো দেখিলোঁ আচলতে সেইটো নহয় আৰু মানে সম্পূৰ্ণ পৃথক যদিও কংগ্ৰেছৰ দেখুৱাদাৰ এটা আৰু খোৱাদাৰ এটা তেনেকুৱা আৰু সেই বিভিন্ন মানে আপুনি ক'ব বিচাৰি আছে যে কংগ্ৰেছত যেনেকুৱা আমি এটা কথাত গম পাওঁ মাইনৰিটি বিজেপিৰ কাৰণে নহয় তেনেকুৱা মাইনৰিটি কংগ্ৰেছৰ কাৰণে নহয় হয় হয় আচলতে মাইনৰিটি বিজেপিৰ কাৰণে নহয় বুলি ক'ব নোৱাৰি আমি কিন্তু ভাবি আছিলোঁ যেতিয়া আমি কংগ্ৰেছৰ লগত জড়িত আছিলোঁ তেতিয়া আমি দেখিছিলোঁ যে দূৰৰ পৰাই যে আচলতে দূৰৰ পাহাৰ দেখাত হয় ধুনীয়া বুলি কৈছোঁ আৰু সেইদৰে আমি বিজেপিটো এনেকুৱা ভাবিছিলোঁ যে আচলতে এইটো কংগ্ৰেছ মুছলিম বিৰোধী দল এটা বা এটা সাম্প্ৰদায়িক দল অকল হিন্দুৰ দল কিন্তু যেতিয়াই আমি মাননীয় আমাৰ বিধায়ক তথা মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে তাৰপিছত তেখেতসকলৰ লগত আমিও যেতিয়া এই দলত আহিলোঁ আৰু দলত যেতিয়া ওতঃপ্ৰোতভাৱে জড়িত হ'লোঁ ভিতৰত অলপ সোমালোঁ আমি দেখিছোঁ যে এইটো দল আচলতে কেতিয়াও মানে মুছলিম বিৰোধী দল বা নহয় বা সাম্প্ৰদায়িক দল নহয় আচলতে এইটো ৰাষ্ট্ৰীয়বাদী দল প্ৰতিজন ভাৰতীয়ৰ কাৰণে এইটো দল আৰু যদি আমি চাব লাগে আজি মুছলমানত যদি সকলোতকৈ বেছি উপকৃত হৈছে বা মুছলমান যদি সন্মানত আজি আছে নহয় ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ সময়তহে আছে আমি যদি দেখিছোঁ কিয় আপোনালোকে দেখোন আকৌ কৈ থাকে যে বিজেপিৰ মানুহবোৰে কৈ থাকে যে মাইনৰিটিৰ কোনো নাই বিজেপিত আকৌ আপুনি কৈছে ইমান সুৰক্ষিত আছে নাই সেইটো আপুনি বিজেপি কৰাৰ কাৰণে কথাটো কৈ আছে নাই সেই এটা কথা আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া এটা কথা কৈ তেওঁৰ শ্লোগান আছে সবকা সাথ সবকা বিকাশ তেওঁ ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকক একলগ হৈ এখন সুন্দৰ ভাৰতবৰ্ষ গঢ়াৰ কাৰণে তেওঁৰ সপোন ভাৰতক বিশ্বগুৰুৰ আসনত বহাৰ তেওঁৰ যিটো সপোন তেওঁ এনেকুৱা নহয় যে এটা কমিউনিটি বা এটা জনগোষ্ঠীক বাদ দি তেওঁ গোটেই ভাৰতবৰ্ষখন এটা হেৰি কৰিব শক্তিশালী কৰিব বিচাৰিছে তেওঁ সকলোকে লগত লৈ কৰিব বিচাৰিছে আৰু আমাৰ দল বা চৰকাৰৰ এই নীতি নহয় যে মুছলিম বিৰোধী বা ধৰ্ম বিৰোধ কৰে হৈ কেতিয়াবা দুই এজন কোনোবাই নেতাই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে বা নিজৰ TRP বঢ়োৱাৰ কাৰণে কেতিয়াবা সেনেকুৱা মন্তব্য আগবঢ়ায় কিন্তু দল বা চৰকাৰৰ এইটো নহয় দল বা চৰকাৰে কেতিয়াও মুছলিম বিৰোধী কেতিয়াও কথা নকয়
আৰু যিখিনি আচলতে বাংলাদেশী মূলৰ মুছলমান হয় সেইখিনিক লৈতো সদায় বিৰোধ আছে দলৰ ভিতৰত আৰু এইখিনি থাকিব আৰু সেইখিনিৰ কাৰণে আজি যিখিনি আমাৰ খিলঞ্জীয়া মুছলমান যিখিনি অসমৰ বা ভাৰতবৰ্ষৰ প্ৰকৃত মুছলমান তেওঁলোকে আজি মানে প্ৰতাৰিত হৈ আছে বা তেওঁলোকে নিজৰ যি প্ৰাপ্যৰ পৰাই অধিকাৰৰ পৰাই বঞ্চিত হৈ আছে গতিকে সেইটোক লৈ আচলতে দল সেইটো সদায় আজিও আছে আৰু সদায় থাকিব দলৰ সেইটো স্থিতি যে সেইসকল মুছলমানৰ বিৰোধী যিসকল ভাৰতবৰ্ষৰ বিৰোধ কৰে যিসকলে ভাৰতক নিজৰ ৰাষ্ট্ৰ বুলি নাভাবে সেইসকলৰ এই দলটো বিৰোধ কিন্তু প্ৰকৃত যিটো ভাৰতীয় বা অসমৰ খিলঞ্জীয়া মুছলমানৰ বিৰোধ নহয় আহমেদ টাইটেল হোৱাৰ পিছতে কেতিয়াবা দলৰ ভিতৰত অকণমান আপুনি ফিলটো বেছিকৈ পাইছিলে যে নাই কেতিয়াবা আহমেদ টাইটেলটো নাথাকিলে মই আৰু অলপ আগবাঢ়ি যাব পাৰিলোঁ কেতিয়াবা ফিল হয়নে নাই সেইটো কথা আচলতে নহয় এইটো দল আচলতে এটা বস্তু মই এটা কথা ক'ব বিচাৰোঁ মই কংগ্ৰেছ দলৰ লগত যদি ইমান বছৰে ওতপ্ৰোতে জড়িত আছিলোঁ কংগ্ৰেছ দলত যদি বিষয় বা কিছু দায়িত্ব ল'ব লাগে বা কিছুমান স্থান লাভ কৰিব লাগে তেতিয়া আপুনি চাব নিজৰ এখন দামী গাড়ী থাকিলে ভাল ড্ৰেছ থাকিলে বা আপুনি এটা ভাল সেনেকুৱা পলিটিকেল বেকগ্ৰাউণ্ডৰ ফেমিলিৰ পৰা আহিলে সেনেকুৱা স্থান পায় কিন্তু নেতাৰ লগত অকণমান ভাল থাকিলে নেতাৰ লগত আপুনি যদি কাৰোবাৰ খুব চামচা হ'ব পাৰে কিন্তু ভাৰতীয় জনতা পাৰ্টি এনেকুৱা এটা দল যি আপুনি আপোনাৰ কৰ্মৰ জৰিয়তে আপোনাক স্থান বা উপযুক্ত সন্মান প্ৰদান কৰে আৰু এইটো এনেকুৱা নহয় যে আহমেদ শৰ্মা দাস কলিতা থাকিলে নিজৰ স্থান লাভ কৰিব সেইটো কথা নহয় হয় আজি মুছলমান সমাজ ভাৰতীয় জনতা পাৰ্টিৰ লগত যি ধৰণে জড়িত হ'ব লাগে বা বিশ্বাস কৰিব লাগে সেই ধৰণে এতিয়াও নাই আৰু মই ভাবোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বা আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ নেতৃত্বত এই মুছলমানসকলে বুজি উঠিব আৰু ইতিমধ্যে বুজিছে আৰু সেই উপযুক্ত সন্মান আছে দলটোত আমি এইটো টাইটেল বা ধৰ্মৰ ভিত্তিত মই ভাবোঁ এই দলটোত কোনো মতভেদ বা হেৰি নকৰে এইটো কংগ্ৰেছত থাকোঁতে আপোনাৰ পলিটিকেল মেণ্টৰ কোন আছিল আৰু আজি বিজেপিত অহাৰ পিছত আপোনাৰ পলিটিকেল মেণ্টৰ কোন মই যেতিয়া কংগ্ৰেছ কৰিছিলোঁ তেতিয়াও আমি আচলতে হিমন্ত বিশ্ব শৰ্মা সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী বা এজন প্ৰভাৱশালী মন্ত্ৰী আছিল আমি তেখেতক খুব আমি অনুসৰণ কৰিছিলোঁ লক্ষ্য কৰি তেখেতৰ কৰ্মৰাজি বা তেখেতৰ যি কথা বা তেখেতৰ কাম আৰু তেখেতৰ লগত আমাৰ আজিৰ নলবাৰীৰ বিধায়ক বা মন্ত্ৰী জয়ন্ত মল্লকৰ ডাঙৰীয়াক বা আমাৰ সেই সময়ত যুৱ কংগ্ৰেছৰ সভাপতি পীযুষ হাজৰিকা ডাঙৰীয়াও আহিছিল আমি তেখেতসকলৰ লগত কাম কৰিছিলোঁ আমি তেখেতসকলক অনুপ্ৰেৰণা কৰিছোঁ বা তেখেতসকলক আদৰ্শ হিচাপে লৈছিলোঁ আৰু আজিও মই মোৰ সেই অনুপ্ৰেৰণাৰ আদৰ্শ পুৰুষ হিচাপে মই মাননীয় জয়ন্ত মল্ল বৰা ডাঙৰীয়া বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে লওঁ জয়ন্ত মোল্লা বৰুৱাক নিজৰ মেণ্টৰ বুলি কিয় ভাবে আপুনি তেখেতৰ যি ধৰণৰ কাম কৰাৰ এটা ষ্টাইল বা কাম কৰাৰ এটা উৎসাহ থাকে বা সমাজখনৰ কাৰণে বা নলবাৰীৰ বা অসমৰ কাৰণে কৰাৰ যিটো এটা আগ্ৰহ আৰু তেখেতৰ যি স্পীড আৰু সংগঠনৰ ক্ষেত্ৰতে বুলি নহয় বা যিকোনো ক্ষেত্ৰতে সেনেকুৱা এটা নেতাক সঁচাকৈ ভাল লাগে বা সেনেকুৱা এজন নেতাৰ দৰে আমিও যদি কাম কৰিব পাৰোঁ সেই ৰাস্তাৰে আমি আচলতে তেখেতক আমি অনুসৰণ কৰোঁ আৰু সেইকাৰণে তেওঁক ভাল পাওঁ আপুনি নলবাৰী ডিষ্ট্ৰিক্টৰ মাইনৰিটি মৰ্চাৰ প্ৰেচিডেণ্ট হয় আপোনাৰ দায়িত্ব কি অকণমান যদি কোৱা চাওক আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ 8টা মৰ্চা থাকে তাতে মাইনৰিটি মৰ্চাও এটা মৰ্চা হয় ভাৰতীয় জনতা পাৰ্টিৰ এটা আৰু মাইনৰিটি মৰ্চাটোৱে যিখিনি আমাৰ মাইনৰিটি মানুহ আছে অকল মাইনৰিটি বুলি ক'লে মুছলমান বুলি নুবুজায় ইয়াত মানে শিখ খ্ৰীষ্টান জৈন বুদ্ধিষ্ট পাৰ্চী গোটেইখিনি জড়িত আছে আৰু এই মানুহখিনিক ভাৰতীয় জনতা পাৰ্টিৰ পৰা মাইনৰিটি মৰ্চাই প্ৰতিনিধিত্ব কৰে বা তেখেতসকলৰ লগত যোগাযোগত থাকে এতিয়া আমাৰ নলবাৰী জিলাত আচলতে মাইনৰিটি বুলি ক'লে অকল মুছলমান বেছি প্ৰধান আৰু জৈন সমাজো কিছু আছে নলবাৰী টাউন বা টিহু টাউনত আমি এই মানুহখিনিৰ লগত ভাৰতীয় জনতা পাৰ্টিৰ যি কৰ্ম ভাৰতীয় জনতা পাৰ্টিৰ যি নীতি বা ভাৰতীয় জনতা পাৰ্টিৰ যি আগন্তুক দিনত এই মানুহখিনিক লৈ কি ধৰণে কাম কৰি আছে বা কৰিব বিচাৰে এই গোটেইখিনি কৰাৰ কাৰণে মাইনৰিটি চেলটোক দায়িত্ব দিছে আৰু এই মই জিলা সভাপতি হিচাপে সেই মানুহখিনিৰ লগত সম্পৰ্কত থাকোঁ যে ভাৰতীয় জনতা পাৰ্টি যে মুছলিম বিৰোধী বা মাইনৰিটি বিৰোধী নহয় সেই কথাখিনি মানুহৰ মাজত নিব লাগে বা মানুহক সেই বিশ্বাসটো আনাৰ কাৰণে মই মাইনৰিটি মৰ্চাত জিলা সভাপতিৰ দায়িত্বত কাম কৰি আছোঁ এই আপুনি যিটো ক'লে যে বিজেপিয়ে মাইনৰিটিৰ বিৰুদ্ধে নহয় কিন্তু এজন বিজেপিৰ আপুনি বিধায়ক দেখাওক যে মুছলিম বিধায়ক আছে নাই এজনো নাই কিয় নাই চাওক আজি যোৱা যিটো বিধানসভা নিৰ্বাচন আছিল তাত আমাৰ বিজেপিৰ প্ৰায় 12-14জনমান কেণ্ডিডেট প্ৰাৰ্থীৰ প্ৰদান কৰিছিল কিন্তু মাইনৰিটি মানুহে হয়তো সেই ধৰণে বিশ্বাসত ল'ব নোৱাৰিলে যে যাৰ কাৰণে এজনৰ বিধায়ক আমি নিৰ্বাচিত কৰি আমি অসম বিধানসভাৰ পবিত্ৰ বিধানসভাৰ মজিয়ালৈ পঠাব নোৱাৰিলে আপোনালোক গালি পাৰ সেইকাৰণে আপোনালোকে ল'ব পৰা নাই নহয়
কেতিয়াবা গালি পাৰে আপোনালোকে? গালি আচলতে চাওক, গালিটো মই আগতেও কৈ দিছিলোঁ অলপ আগত যে গালি কাক পাৰে, যে প্ৰকৃত ভাৰতীয় মুছলমান বা অসমৰ খিলঞ্জীয়া মুছলমানসকলক কেতিয়াও ভাৰতীয় জনতা পাৰ্টীয়ে বিৰোধ বা গালি নাপাৰে। যিখিনি বাংলাদেশী মুছলমান বা যিখিনি ভাৰতবৰ্ষক সদায় নিজৰ ৰাষ্ট্ৰ বুলি নুবুজি বা ভাৰতবৰ্ষৰ সদায় বিৰুদ্ধে ষড়যন্ত্ৰ কৰে, সেইখিনিকতো সদায় গালি পাৰিব। আৰু সেইখিনি গালি পাৰাৰ কাৰণে আজি যিখিনি প্ৰকৃত মুছলমান সেইখিনি কিন্তু উপকৃত হৈছে। মই নাভাবোঁ যে এইখিনি গালি পাৰাৰ বিনিময়ত মুছলমান আজি সমাজ পিছুৱাই গৈছে, কিন্তু মুছলমান সমাজ আজি চাওক, আজি মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয়, হয় আমাৰ ধৰ্মীয়ভাৱে আমাৰ যি আলিম মৌলানা হাফিজ এইবিলাক লাগিব, সেইটো আমি কওঁ, সেইটো ইছলামৰ সেইটো এটা হেৰি লাগিব। কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে আমাৰ মুছলমান সমাজৰ ল'ৰা ছোৱালীয়ে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে। আজি সেই বস্তুটো তেখেতে যেতিয়াৰ পৰাই লৈছে, আজি চাব আজি ডক্টৰৰ লিষ্ট ওলালে মুছলমানৰ ল'ৰাৰ নাম আহে, ইঞ্জিনিয়াৰৰ নাম ওলালে মুছলমান ল'ৰা ছোৱালীৰ নাম আহে। এই কথা বতৰাবিলাকে কিন্তু আজি যি শিক্ষা ক্ষেত্ৰত যি ধৰণে আগবাঢ়ি আছে, কিন্তু এইটো কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে আহিছে। আজি বাল্য বিবাহ ৰোধ কৰিছে, বাল্য বিবাহৰ জৰিয়তে মুছলমান সমাজখন কিন্তু বহু পিছুৱাই গৈছিল। আজি মুছলমানৰ ছোৱালীবিলাকে আজি কম বয়সত বিবাহ দিয়ে, তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক্ষতি হয় বা তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত পিছুৱাই যাব লাগে। আজি এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীয়ে যিবিলাক পদক্ষেপ লৈছে, কিন্তু মই ভাবোঁ সকলোতকৈ বেছি উপকৃত হৈছে মুছলমান সমাজ। যদিও মানুহে ভাবি আছে যে মুছলিম বিৰোধী এইবিলাক নীতি বা আইন কৰি আছে, কিন্তু উপকৃতটো মুছলমান আছে। ট্ৰিপুল তালাকৰ জৰিয়তে আজি মুছলমান মহিলাসকলে আজি নিজৰ সন্মান ঘূৰাই পাইছে বা মুছলমান মহিলাই আজি লাভ কৰিছে। কাৰণ এনেকুৱা এটা কথা আহিছে যে আপুনি তালাক বুলি ক'লে এটা মহিলা তালাক হৈ যোৱাৰ এখন সংসাৰ ধ্বংস হৈ যায়, নিজৰ ফেমিলি ধ্বংস হৈ যায়। কিন্তু আজি এই আইন যেতিয়া বন্ধ হৈছে, এই আইনৰ জৰিয়তে আজি মুছলমান সমাজক মহিলাসকল উপযুক্ত সন্মান প্ৰদান কৰিছে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আজি ইছলামিক কাণ্ট্ৰিবিলাকতো আপুনি চাব, কিন্তু এইবিলাক ট্ৰিপুল তালাক এইবিলাক আইন হয়তো নাই। কিন্তু আমি আচলতে এই প্ৰথাবিলাক আমাক দিনেই আমাক যোনে শাসন কৰি আছিল ভাৰতবৰ্ষখনক, কংগ্ৰেছ দল বা অন্যান্য দলবিলাকে, তেওঁলোকে মুছলমান সমাজখনক কি ধৰণে নিজৰ মানে ভোট বেংক হিচাপে বা নিজৰ তেওঁলোকে এটা হেৰিত ভয় ভীতি ৰাখিব পাৰে, তাৰ কাৰণে এইবিলাক পদ্ধতি ৰাখিছিল। কিন্তু এইবিলাক বস্তু আজি মুক্ত কৰি আজি মুছলমানক মুক্ত হিচাপে লৈছে। বহুত আপোনাৰ বিজেপি নেতাই কৈ থাকে যে আচলতে আমি মাইনৰিটিৰ শত্ৰু নহয়, মেইন শত্ৰু হ'ল কংগ্ৰেছ। কথাটো আপুনি এগ্ৰী কৰেনে? 100%। আচলতে চাওক, আজি বিজেপি দলে কেতিয়াও মুছলিম বিৰোধী নহয়, সেইটো মই 100 বাৰ ক'ম। কাৰণ আজি মই এটা মুছলমান ল'ৰা, মই এই দলটোত যি ধৰণে সন্মান বা এটা স্বাভিমানত এই দলটোত জড়িত হৈ আছোঁ বা দলটোৱে মোক দিছে, মই কংগ্ৰেছ দলত ইমান বছৰত জড়িত থাকোঁতে কিন্তু মই সেই সন্মান বা সেই দলটোৰ পৰা সেই মৰ্যাদাটো কিন্তু পোৱা নাছিলোঁ। সেইটো এটা উদাহৰণ। আৰু এই কথাটো 100% সঁচা যেন কেতিয়াবা অনুভৱ হয়। এইটোতো 100% সঁচা। আজি চাওক, আপোনালোকে আজি চৰকাৰী যিকোনো আঁচনি হওক, আজি চৰকাৰী ঘৰ হওক, ৰেচন কাৰ্ড হওক, আজি আয়ুষ্মান ভাৰত হওক, তাত কিন্তু হিন্দু মুছলমানৰ কেতিয়াও ৰাজনীতি কৰা নাই। ইয়াত যদি হিন্দুৱে পাইছে, মুছলমানো পাইছে। কিন্তু বিজেপিয়ে কেতিয়াও তুষ্টিকৰণৰ ৰাজনীতি নকৰে। বিজেপিয়ে এইটো কথা কোৱা নাই যে মুছলমানক আমি তুষ্টিকৰণ কৰিম, মুছলমানক আমি তেল মাৰি পেলাই আমি ভোট ল'ম, সেইটো নহয়। মুছলমানৰ উন্নয়ন কৰি আমি ভোট ল'ম। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে এটা সময়ত মুছলমানে নিজে আহি ভাৰতীয় জনতা পাৰ্টীক ভোট প্ৰদান কৰিব, কাৰণ তেওঁলোকে জানিব যে আমাৰ সমাজখনৰ কাৰণে বা আমাৰ কাৰণে এইখনেই এখন উপযুক্ত চৰকাৰ বা এইটো এটা দল যে আমাৰ কাৰণে সঁচাকৈ চিন্তা কৰিছে। গতিকে কামৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভোট ল'ব বিচাৰিছে বা বিশ্বাস ল'ব বিচাৰিছে। তেওঁ তুষ্টিকৰণৰ জৰিয়তে তেল মাৰি বা মুছলমানৰ মছজিদত যাই বহি থাকি টুপি পিন্ধি নমাজ পঢ়ি তেওঁ মুছলমানৰ ভোট ল'ব বিচাৰে, তেওঁ উন্নয়নৰ জৰিয়তে ল'ব বিচাৰিছে। আৰু মই আৰু এটা কথা ক'ব লাগিব ইয়াতে, বহুতো এনেকৈ কৈ থাকে যে এইটো মই জানো, মাইনৰিটি কোনোবা নেতা হৈ গ'লে সি নিজৰ কাৰণে চিন্তা কৰে, মাইনৰিটিৰ কাৰণে চিন্তা নকৰে। সৰু এটা এক্সাম্পল দিওঁ ইয়াতে, আজি গুৱাহাটীত মাইনৰিটিৰ কোনো এটা বস্তু নাই, বাকী মানুহৰ কাৰণে আছে, বা বাকী মানুহৰ কিবা গেষ্ট হাউচ, মই মানুহজনৰ নাম নকওঁ, কিবা গেষ্ট হাউচ থাকে। কিন্তু চাওক, ইমান দিনৰ পৰা মাইনৰিটি নেতা আহি বিধানসভাত আহে বা মিনিষ্টাৰ হয়, কিন্তু আজিলৈ মাইনৰিটিৰ কাৰণে গুৱাহাটীত কোনো বস্তু নাই। কি ক'ব আপুনি এই কথাটো? আচলতে কথাটো 100% সত্য। মানে আজি মুছলমানৰ কাৰণে যদি গুৱাহাটীত বুলি নহয়, গোটেই অসমতে চাব যায়, এনেকুৱা কোনো এটা ভাল এনেকুৱা অনুষ্ঠান বা এনেকুৱা এটা হেৰি আজি নাই। আৰু এই কথাটো এইকাৰণে হৈছে, আজি আমি ভাৰতবৰ্ষত বা অসমত ইমান বছৰে কংগ্ৰেছ দলে বেছিভাগ শাসন কৰিছে আৰু তেওঁলোকৰ বহু সংখ্যক মুছলমান বিধায়ক বা মন্ত্ৰীও আহিছিল।
কিন্তু তেওঁলোকে কেতিয়াও ভবা নাছিল যে মুছলমানৰ কাৰণে আমি এটা এনেকুৱা কিবা কাম কৰিব লাগে যিটো মুছলমানৰ ভৱিষ্যত কাম আহিব কাৰণ তেওঁলোকে সেইটো আচলতে তেওঁৰ উদ্দেশ্যই নাছিল তেওঁলোকৰ মোক আগতে ক'লো নহয় তেওঁলোকে সদায় তুষ্টিকৰণৰ ৰাজনীতি কৰে তেওঁলোকৰ কথা হ'ল যে মুছলমানক কেনেকৈ আমি ভয় ভীতিৰে শাসনত ৰাখিব বিচাৰোঁ বা সদায় নিজৰ হাতৰ মুঠিত ৰাখিব পাৰোঁ সেইকাৰণে তেওঁলোকে এইটো আশা বিচৰা নাছিল যে গুৱাহাটীৰ এটা ভাল অনুষ্ঠান হওক মুছলমানৰ কাৰণে ভাল এটা গেষ্ট হাউচ হওক বা এখন ভাল মিউজিয়াম হওক কিবা এনেকুৱা যিকোনো তেওঁলোকে অকল মুছলমানখিনিক মানে কিছু সূতা কম্বলৰ ৰাজনীতি বা কিবা কিবি এই ক্ষেত্ৰতহে ৰাখিছিল কিন্তু আজি এই ক্ষেত্ৰত আমাৰ ভাৰতীয় জনতা পাৰ্টি বিভিন্ন ধৰণে চিন্তা চৰ্চা কৰিছে আজি এখন সংখ্যালঘু উন্নয়ন বোৰ্ড আছে সেই বোৰ্ডখন আগতেও আছিল আৰু আগতে যেতিয়া সেই বোৰ্ডখনত আছিল আপোনালোকে জানিব যে সেই বোৰ্ডখনৰ পৰাই কিন্তু প্ৰকৃততে যিখিনি মুছলমান অসমীয়া মুছলমান বা অসমৰ খিলঞ্জীয়ে তেওঁলোকে কিন্তু উপকৃত হোৱা নাছিল ইয়াৰ পৰাই তেওঁলোকৰ নিজৰ যিসকল নেতৃত্ব লয় সেইসকল মন্ত্ৰী হওক বা বিধায়ক হওক তেওঁলোকে নিজৰ বেনিফিট বা নিজে সেই উপকৃত হৈছিল কিন্তু সাধাৰণ ৰাইজে হোৱা নাছিল কিন্তু আজি মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ জৰিয়তে সাধাৰণ ৰাইজে উপকৃত হৈছে আজি ই ৰিক্সা চিলাই মেচিন আদি বিভিন্ন কোচিঙৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক আগবঢ়াই নিছে এই বৰ্ডবিলাকে গতিকে এই ক্ষেত্ৰত কিন্তু দোষাৰোপ কৰিব গ'লে আমি আগৰ যি চৰকাৰ তেওঁলোকে এই ধৰণে মুছলমানৰ কাৰণে নকৰিলে আৰু তেওঁলোকে এই ক্ষেত্ৰত 100% দোষাৰোপ তেওঁলোক বিজেপিয়ে মাইনৰিটিৰ কাৰণে গুৱাহাটীত কিবা এটা কৰিব বুলি আপুনি আশাবাদীনে নিশ্চয় কৰিব আপোনালোকে এটা বস্তু চাওক আজি বিজেপি যেতিয়াই প্ৰথম মানে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ গঠন হ'ল 2021 তেওঁ প্ৰথমতে খানাপাৰাত এখন সভা কৰিছিল আৰু তাত অসমৰ বিভিন্ন ধৰণৰ বুদ্ধিজীৱীৰ পৰাই যিখিনি অসমীয়া মুছলমান খিলঞ্জীয়া মুছলমান আমি যাক কওঁ তেওঁলোকক নিমন্ত্ৰণ কৰি বিভিন্ন তেওঁলোকৰ মতামত লৈছিল আৰু বিভিন্ন উপসমিতি তেওঁ গঠন কৰিছিল যে আৰ্থ সামাজিকভাৱে যে মহিলাই হওক ছাত্ৰৰ ক্ষেত্ৰতে হওক কি ধৰণে এই মুছলমান সমাজখনক আগুৱাই নিব পাৰি আৰু তাৰ ৰিপৰ্টো ইতিমধ্যে তেওঁ লৈছে আৰু ইতিমধ্যে তাৰ কাৰণে কাম কৰি যোৱাৰ কাৰণে এই চৰকাৰখনে কাম কৰিছে আজি অসমীয়া মুছলমানৰ আপোনালোকে চাওক গৰিয়া উন্নয়ন পৰিষদ গঠন কৰিছে এই বৰ্ড কিন্তু আগৰ চৰকাৰে কৰা নাছিল বিগত চৰকাৰৰ দিনত এই বৰ্ডৰ আলোচনা হৈছিল কিন্তু বৰ্ডখন গঠন কৰা নাছিল কাৰণ তেওঁলোকে বিচৰা নাছিল যে অসমীয়াৰ খিলঞ্জীয়া মুছলমানখিনি আগবাঢ়ি হওক বা তেওঁলোকে এটা উন্নয়ন দিশত আগবাঢ়ি হওক কিন্তু মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বৰ্ড গঠনেই নহয় এই বৰ্ডৰ জৰিয়তে কি ধৰণে মুছলমান সমাজখন বা অসমীয়া মুছলমান সমাজখন আগুৱাই নিব পাৰি বা শক্তিশালী কৰিব পাৰি তাৰ কাৰণে চিন্তা কৰিছে আজি বিভিন্ন উপসমিতিৰ জৰিয়তে আমাৰ আৰ্থ সামাজিক দিশতে আজি জৰীপ প্ৰক্ৰিয়াৰ জৰিয়তে যিখিনি অসমৰ খিলঞ্জীয়া মুছলমানক কি ধৰণে চিনাক্তকৰণ কৰি আমাৰ ছাত্ৰসকলক কি ধৰণে শিক্ষা ক্ষেত্ৰত আগবাঢ়িব পাৰে মহিলাসকলক কি ধৰণে সবলীকৰণ কৰিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত কি ধৰণে উন্নতন কৰিব পাৰে বা নিবনুৱাক কি ধৰণে সংস্থাপিত কৰিব পাৰে বিভিন্ন দিশত আজি মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে কিন্তু চিন্তা চৰ্চা কৰিছে আপুনি ভাবেনে কেতিয়াবা যে আপোনালোকৰ অসমীয়া মুছলিম আৰু যদি মাইনৰিটি মুছলিম একলেগ হয় তেতিয়াহ'লে আমি বেলেগ কিবা চিন্তাধাৰা কৰিব পাৰোঁ আপুনি ভাবেনে কেতিয়াবা না আচলতে আমি এইটো বস্তু নহয় যে অসমীয়া মুছলিম বা পূৰ্ববংগীয় যিখিনি মুছলমান বুলি কয় আমি সেইখিনি ভাগ ভাগ কৰিব বিচাৰিছোঁ সেইটো কথা নহয় সকলোৱে মুছলমান সকলোৱে এটাই কিন্তু এটা চিনাক্তকৰণ হ'ব লাগে কাৰণ অসমৰ যিখিনি খিলঞ্জীয়া ভূমিপুত্ৰ যাক আমি গৰিয়া মৰিয়া দেশী জলহা চয়াত বুলি কওঁ সেইখিনিক লৈ আৰু পূৰ্ববংগীয় যিখিনি অসমৰ খিলঞ্জীয়া সেইখিনিক লৈ আৰু সকলোৱে আমি লগ হৈ আপুনি যিটো ক'লে কিবা কৰিব লাগে হৈ আমি অসমৰ নিজৰ কমিউনিটিটো কি ধৰণে আমি মানে উন্নয়ন কৰিব পাৰোঁ বা আগবঢ়াই নিব পাৰোঁ আমি শিক্ষাৰ ক্ষেত্ৰত আমাৰ মহিলাখিনি কি ধৰণে আগবঢ়াই নিব পাৰোঁ সেই ক্ষেত্ৰত আমি চিন্তা কৰিব লাগিব আৰু সেই চিন্তা কৰিব লাগিলে আমি ভাৰতীয় জনতা পাৰ্টিৰ জৰিয়তে চিন্তা কৰিব লাগিব কাৰণ ভাৰতীয় জনতা পাৰ্টীহে আমাৰ কাৰণে প্ৰকৃততে চিন্তা কৰে আপোনালোকৰ দলৰ পৰা অশোক সিংহা বিজেপি ত্যাগ কৰি কংগ্ৰেছত আহিলে নলবাৰীৰ পৰা আছিলে হয় তেখেতে অহাৰ পিছত নলবাৰীত বিজেপিৰ অকণমান কিবা এটা প্ৰব্লেম হৈ আছে তেনেকুৱা একোই নাই চাওক অশোক শৰ্মা ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টীত প্ৰথমৰ পৰা জড়িত হৈছিল তেওঁ ভাৰতীয় জনতা পাৰ্টীত তেওঁৰ ত্যাগ আছে আৰু তেওঁকো ভাৰতীয় জনতা পাৰ্টী যি ধৰণে সন্মান প্ৰদান কৰিব লাগে উপযুক্ত সন্মান প্ৰদান কৰিছে সেই সময়ত আমাৰ আজিৰ বিধায়ক জয়ন্ত মল্ল বৰা ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টীত কংগ্ৰেছ দল ত্যাগ কৰি কংগ্ৰেছৰ বিধায়ক পদ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল আৰু তেওঁ 2016 নিৰ্বাচনত তেওঁ প্ৰাৰ্থিত্ব নাপাৰ পিছতে তেওঁ কিন্তু বিৰোধ কৰা নাই তেওঁ সেই সময়ত অশোক শৰ্মা ডাঙৰীয়াই টিকেট পালে অশোক শৰ্মাৰ কাৰণে তেওঁ পুৰা স্বতঃস্ফূৰ্তভাৱে ওলাই আহি তেওঁ কাম কৰিছে বা তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু অশোক শৰ্মা ডাঙৰীয়াকো দলে উপযুক্ত সন্মান দি এটা বিধায়ক পদ
দিছে 2021 আকৌ নিৰ্বাচনৰ সময়ত দ্বিতীয়বাৰ তেওঁক টিকেট প্ৰদান নকৰি দলে মাননীয় জয়ন্ত মল্লবৰাক প্ৰদান কৰিলে কিন্তু এই ক্ষেত্ৰত তেওঁক দলে কিন্তু সন্মান দিছিল কিন্তু তেওঁ দলৰ সেই সন্মানক কিন্তু তেওঁ মৰ্যাদা দিব নোৱাৰিলে তেওঁ কিন্তু বিচাৰিছে যে সদায় তেওঁক শাসন লাগে তেওঁ শাসনৰ কাৰণে কাম কৰিছিল কিন্তু আৰু যাৰ কাৰণে তেওঁ দলত টিকি থাকিব নোৱাৰে তেওঁক দলে কিন্তু বিধায়ক নিদিলেও কিন্তু এটা উপযুক্ত পদ চেয়াৰমেন এটা দি এটা ডিপাৰ্টমেণ্টৰ এটা মৰ্যাদা দিছিল তেওঁক কিন্তু সন্মান এটা দিছিল বা দলত কিন্তু তেওঁ তাৰ পিছত তেওঁ শান্ত নাথাকি তেওঁক বিভিন্ন তেওঁক আৰু পাৱাৰ লাগে শাসন লাগে তেওঁ থাকিব নোৱাৰি দল এৰি আহি আজি হয়তো কংগ্ৰেছ দলত যোগদান কৰিছে কিন্তু কংগ্ৰেছ দলত যোগদান কৰি তেওঁ এটা এনেকুৱা হাৱা লৈছিল যে তেওঁৰ লগত ভাৰতীয় জনতা পাৰ্টি নলবাৰীৰ বিভিন্ন মানুহ তেওঁৰ লগত গুচি যাব কিন্তু আপোনালোকে গম পায় যে যোগদানৰ সময়ত তেওঁৰ লগত কেটি মানুহ যোগদান কৰিছে 10-12টা মানুহে তেওঁৰ লগত যোগদান কৰিছে আজি তেওঁৰ লগত কোনো নাই তেওঁ যিখিনি কংগ্ৰেছ দলৰ লগত জড়িত আছে ব্যক্তি তেওঁৰ লগত হয়তো তেওঁৰ লগত আছে কিন্তু সাধাৰণ যিখিনি জনসাধাৰণ নলবাৰী সমষ্টিত যিয়ে নলবাৰীৰ উন্নয়ন বিচাৰে যে নলবাৰী চিন্তা কৰে যে সি বিজেপি হওক বা সাধাৰণ জনসাধাৰণ হওক তেওঁ কিন্তু অশোক শৰ্মাৰ লগত নাই তেওঁ উন্নয়নৰ লগত আছে আৰু উন্নয়নৰ লগত থাকিব লাগিলে জয়ন্ত মল্লবৰাৰ লগত আছে থাকিব লাগিব মই আপোনাক দুজন মানুহৰ নাম ক'ম আপুনি এজন চিলেক্ট কৰিব লাগিব জয়ন্ত মল্ল বৰুৱা আৰু ৰঞ্জিত কুমাৰ দাস আপুনি এজনক চিলেক্ট কৰিব লাগিব দুজনে যোগ্য নেতা কিন্তু এজন চিলেকশ্যন কৰিব লাগিলে মই জয়ন্ত মল্লবৰাক চিলেকশ্যন কিয় মই আগতেও কৈছোঁ যে তেওঁ মোৰ আদৰ্শ তেওঁ মোৰ ৰাজনৈতিক গুৰু গতিকে তেখেতৰ আদৰ্শৰে আমি কাম কৰোঁ গতিকে তেখেতকে মই নিৰ্বাচিত ৰাজনীতিকৰ বাহিৰে আপুনি সময় পালে কি কৰে পাৰ্চনেল লাইফ ৰাজনীতিকৰ বাহিৰে আচলতে যিখিনি সময় পোৱা যায় আমি হয়তো ঘৰৰ ফেমিলিৰ লগতো মই অলপ সময় দিওঁ মই অলপ ফুৰিও ভাল পাওঁ আচলতে ফুৰিও ভাল পাওঁ মোৰ মিছেছ এটাইও ফুৰি ভাল পায় আমি অলপ ফুৰিবলৈ যাই বা ফটো চটো তুলিও ভাল পাওঁ তাৰ লগত অলপ সমাজ সেৱা কৰিও ভাল পাওঁ লগৰ বন্ধুৰ লগতো আড্ডাই দিওঁ এই ধৰণে অলপ ৰাজনীতিৰ আৰু সেনেকৈ থাকোঁ আৰু বেছি সময় আমাৰ ৰাজনীতিতে গুচি যায় আপুনি বিজেপি অহাৰ পিছত মাইনৰিটি কিমান মানুহ আপুনি বিজেপিত আনিব পাৰিছে মই বিজেপিত অহাৰ পিছত মাইনৰিটি কিমান আহিছে সেইটো কথা আচলতে নহয় মাইনৰিটি মানুহখিনি আচলতে এনেও ভাৰতীয় জনতা পাৰ্টিক বুজি পাইছে এতিয়া আগবাঢ়ি আহিছে মাননীয় জয়ন্ত মল্লবৰা ডাঙৰীয়াৰ লগত নলবাৰীৰ মাইনৰিটি সমাজখিনি আগৰ পৰাই জড়িত হৈছিল কংগ্ৰেছৰ পৰাই কিন্তু আমি অহাৰ পিছত আৰু হয়তো মানুহখিনি বেছিকৈ জড়িত হৈছে বা মোৰ যিটো এৰিয়া মোৰ ধৰি লওক বৰমাৰত বুলি কয় বৰমজিত চকৰ কাষতে ঘৰ সেই মানুহখিনি তাৰমানে এনেকুৱা আছিল মানে যাতে ঘোৰ মানে কংগ্ৰেছ সেইখিনি মানে গোটেই 100% কংগ্ৰেছ বুলি ক'ব পাৰি কিন্তু তাৰে মানুহখিনিও এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ লগত জড়িত হৈছে বা ভাৰতীয় জনতা পাৰ্টিৰ হৈ কাম কৰি আছে আৰু আমাৰ যিহেতু নলবাৰী জিলাখনত তিনিটা সমষ্টিৰ আমাৰ এটা টিহু সমষ্টিৰ আমাৰ চন্দ্ৰমোহন পাটোৱাৰী ছাৰ আছে আৰু এটা বৰক্ষেত্ৰীত আমাৰ নাৰায়ণ ডেকা ডাঙৰীয়া আগৰ বিধায়ক আছিল আৰু চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া এজন আমাৰ জ্যেষ্ঠ নেতা তেওঁ সন্মানীয় আৰু তেওঁ মুছলমান সমাজখনৰ লগত খুব জড়িত মুছলমান সমাজখনৰ কাৰণে বহুখিনি কাম কৰি গৈছে তেওঁ গতিকে তেখেতকো মানুহে ভাল পায় সেইকাৰণে সেই সমষ্টিৰ মানুহখিনিও আজি ভাৰতীয় জনতা পাৰ্টিৰ লগত জড়িত আৰু নাৰায়ণ ডেকা ডাঙৰীয়াইও মুছলমানৰ কাৰণে বহুখিনি কাম কৰিছে বিগত তেওঁ কাৰ্যকালৰ বিধায়ক কাৰ্যকালত বা এতিয়াও তেওঁ বিধায়ক হিচাপে কাম কৰি আছে যদিও বিধায়ক তেওঁ নহয় কিন্তু বিধায়ক হিচাপে কাম কৰিছে তেওঁৰ লগতো মুছলমান সমাজখিনি জড়িত গতিকে নলবাৰী জিলাৰ যিখিনি মুছলমান আছে আজি ভাৰতীয় জনতা পাৰ্টিৰ লগত জড়িত বা আমাৰ লগত জড়িত আমাক সহায় সহযোগ কৰি আছে আৰু যিখিনি বাকী আছে সেইখিনি মই ভাবোঁ আগন্তুক 21ৰ নিৰ্বাচনত তেওঁলোকে প্ৰমাণ কৰি দেখাব যে আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত আছোঁ সেইটো 100% আমি ভাবোঁ কিন্তু বিশ্বাস আছে কাৰণ আমাৰ যিখিনি কৰ্ম আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিখিনি কাম বা উন্নয়নমূলক কাম আমাৰ সেই কৰ্মৰ জৰিয়তে আমি ভাবোঁ তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিক শলাগ ল'ব বিশ্বাসত ল'ব আৰু ভাৰতীয় জনতা পাৰ্টিলৈ থাকিব আমাৰ নন পলিটিকেল আৰু এটা ৰাউণ্ড আছে এটা ফোন কল আপুনি বৌক ফোন কৰিব লাগিব আপোনাৰ এটা ভাল গুণ এটা বেয়া গুণ আমি জানিম আপুনি ফোন লগাই দিব আচলতে ভাল গুণ বেয়া গুণ বুলি এনেকুৱা নাজানো কি ক'ব পাৰেনে মই ফোনটো লগাওঁ বাৰু হয় আপোনালোক কেনেকৈ লগ পাইছিলে মই আচলতে ক'লোঁ নহয় নলবাৰী কলেজত পঢ়িছিলোঁ মোৰ লাভ মেৰেজ হয় তাই নলবাৰী MNC বালিকা মহাবিদ্যালয়ত পঢ়িছিল আৰু তাতে আচলতে মই পলিটিক্স কৰি আচলতে প্ৰথম লাগ পাইছিলোঁ আৰু পাই এনেকৈ আমাৰ প্ৰেম আৰম্ভ হয় তাৰপিছত প্ৰেমতো কিন্তু এনেকুৱা নহয় যে আমি প্ৰেম কৰি মানে সফল হৈছিলোঁ আচলতে তেওঁৰ দেউতাক এজন হাইস্কুলৰ টিচাৰ আছিল আৰু তেওঁলোকেও বিচাৰিছিল যে তেওঁৰ জোৱাইজন চাকৰিয়াল হওক গভৰ্ণমেণ্ট চাকৰি হাজাৰ এজন মাষ্টৰে সদায় সেনেকৈ নিজৰ আৰু তেওঁ খুব সহজ সৰল আৰু একজন খুব ভদ্ৰ মানুহ আছিল সমাজৰ
আচলতে আৰু মোৰ ফেমিলিটো আচলতে কিন্তু মোৰ খুব হেৰি এটা ভাল ফেমিলি বুলি মই এইটো আচলতে নকওঁ, কিন্তু খুব হেৰি নাম থকা আৰু তাৰপিছত সেনেকৈ আৰু হ'ল আৰু দৌৰে মাজত যেতিয়াই ভাল পোৱা আছিলোঁ সেনেকৈ হ'ল আৰু তাই কিন্তু মোক বহুত ছাপোৰ্ট কৰে। মোৰ প্ৰতিটো ক্ষেত্ৰত মোৰ ৰাজনৈতিক বুলি নহয়, বিভিন্ন ক্ষেত্ৰত সহায় সহযোগ ছাপোৰ্ট কৰে, আৰু সেই ছাপোৰ্টৰ কাৰণেও হয়তো মোৰ আজি কিছু কিছু ক্ষেত্ৰত মই সফল বুলি ক'ব লাগিব। সেইটো আমি এইখিনি কথা পাতিম, ফোনটো আমি কৰি লওঁ, ঠিক আছে। লাউড স্পীকাৰ দিওঁ। অঁ, হেল্ল' হেল্ল'। লাউড স্পীকাৰ অঁ, এই মই ইয়াতে আছোঁ, এই নন নন পলিটিকেল পডকাষ্টত। ইয়াতে বিকি আছে, কিবা অলপ কথা পাতিব ল'ব। হেল্ল'। দাদা আমাৰ পডকাষ্টত বহিছে, নমস্কাৰ। হয় দাদা, আমাৰ পডকাষ্টত বহিছে, নন পলিটিকেল পডকাষ্ট। দাদাৰ এটা ভাল গুণ, এটা বেয়া গুণ আপুনি ক'ব লাগে। ভাল গুণ মানে তেখেতৰ যিটো কাম তেখেতক দায়িত্ব দিয়া হয় পুৰা একদম সম্পূৰ্ণ নিষ্ঠাৰূপে কৰে আৰু বেয়া গুণ ক'ব গ'লে তেনেকুৱা নাইয়ে প্ৰায়, কিন্তু মানুহ অতিও সহজে মানে বিশ্বাসত লয় আৰু এইটোৱে তোৰ বেয়া। আপোনাৰ লগত কেনেকুৱা কি বেয়া গুণ আছে এইটো কওক না। মোৰ লগত তেনেকুৱা নাই। সময় চব দিয়ে নে? দিয়ে পুৰা ফেমিলিত পুৰা টাইম দিয়ে, আৰু প্লাছ মানে তেনেকুৱা খং চঙো নাই, তেনেকুৱা নাই। খংচংও নাই নেকি? নাই তেনেকুৱা নাই। ঠিক আছে থেংক ইউ। দাদা কি আপোনাৰ খং চং নাই নেকি সঁচাকে? খং আচলতে নাই বুলি ক'ব পাৰি। মই আচলতে মোৰ দেউতাহঁতৰো সেনেকুৱা আচলতে খং বেছি নাই, আৰু ময়ো বেছি খং আচলতে নকৰোঁ। কিন্তু মই এটা কথা, কিন্তু কামত খুব ছিনচিয়াৰ, ডিচিপ্লিন, যিকোনো ক্ষেত্ৰতে হওক, ঘৰুৱা কামতে হওক বা দলীয় কামতে হওক। আৰু তেতিয়া কিন্তু অলপ খং উঠে, যেতিয়া দলীয় কাম চামত যেতিয়া অলপ ছিনচিয়াৰিটি আমাৰ বাকী ল'ৰাখিনি মোৰ সতীৰ্থখিনি নকৰে, বা তেতিয়া অলপ ৰাগ উঠে। কিন্তু এনেকুৱা নহয় যে উগ্ৰ হৈ যাওঁ, সেইটো আমাৰ দেখাতো লাগি আছিল একদম শান্ত, এনেকুৱা আৰু খং চং নাই একদম, ইমান এটা নাই আৰু ইজিলি মানুহক বিশ্বাসত লৈ লয়। সেইটো অলপ হয়। মানুহক মই অলপ বিশ্বাসটো বেছিকৈ কৰোঁ, আৰু মানে সকলোকে নিজৰ বুলি লৈ লওঁ, আৰু তাৰ পৰা কেতিয়াবা ক্ষতিও হয়। এইটো মই নকওঁ নহয় বুলি, হয় আৰু সেইটো সেইকাৰণে আচলতে তাই কৈছোঁ যে এইটো অলপ বেয়া গুণ, এনেকুৱা হয় এইটো, আৰু সেনেকুৱা হৈছে আগে পিছে। তাই চব কথা জানে মোৰ, সেনেকুৱা চব আপুনি শ্বেয়াৰ কৰে মানে? শ্বেয়াৰ কৰোঁ, কিন্তু কথাবিলাক মই আচলতে ৰাজনৈতিক কথাই হওক বা নিজৰ ব্যক্তিগত কথা হওক, মই শ্বেয়াৰ কৰোঁ। অলপ ৰাতি গৈ হয়তো অলপ কথাবিলাক পাতোঁ, আমি সেনেকুৱা শ্বেয়াৰ কৰোঁ। তাৰমানে ৱাইফ এজ এ বেষ্ট ফ্ৰেণ্ড? বেষ্ট ফ্ৰেণ্ড বুলিও ক'ব লাগিব, কাৰণ তাইক যিহেতু কলেজ লাইফৰ পৰাই লগ পাইছিলোঁ, গতিকে গোটেই কথাবিলাক মোৰো জানে, বা তাইৰো গোটেই কথাবিলাক জানে। গোটেই কথাবিলাক ভাল ফ্ৰেণ্ডৰ দৰে আমি শ্বেয়াৰ কৰোঁ, আৰু অলপ জোকাজুকিও চলি থাকে। তাইকো মই জোকাওঁ, মোকো জোকাই, সেনেকুৱা কিছুমান কথা কয় আৰু সেনেকুৱা। আপোনাৰ ভিডিঅ'টো চাই বহুত ছোৱালী মানে কমেণ্ট কৰিব, কাশ এছা লড়কা মেৰে কো মিল যাতে। কথা নহয়, এনেকুৱা আছে, বহু ল'ৰাই থাকে সেনেকুৱা। আচলতে মেইন বস্তুটো হ'লে বিশ্বাস আৰু বুজাবুজিটো, আৰু সেই বস্তুটো যেতিয়া থাকে নহয়, এখন সংসাৰো ভালকৈ চলি যায়। আৰু আমাৰ আচলতে সেই দুটা আছে, দুয়োৰে মাজত বিশ্বাস আৰু বুজাবুজিটো আছে। মই য'তেই নাথাকোঁ কিয় তাই মোক বিশ্বাস কৰে যে মই আছোঁ ঠিকে, আৰু তাই য'তেই নাথাকক, যি কামেই নকৰক কিয়, মই জানো যে ভাল বিশ্বাস আছে। 26 আহি আছে, 26 লৈ আপুনি নিজকে কেনেকুৱা কৰি আছে, পৰিকল্পনা কৰি আছে? এতিয়া 26ৰ নিৰ্বাচন, তাৰ আগত আমাৰ পঞ্চায়ত নিৰ্বাচনো আহিব চাগে, আৰু 26ৰ নিৰ্বাচন আহিছে আমাৰ মূল একদম এইটো নিৰ্বাচন। গতিকে 26ৰ নিৰ্বাচনটোত আমাৰ অগ্নি পৰীক্ষা বুলি ক'ব লাগিব বিশেষকৈ, কাৰণ আমি যিহেতু মাইনৰিটি মৰ্চাৰ এটা দায়িত্বত আছোঁ। গতিকে আমি মাইনৰিটি মানুহখিনি কি ধৰণে আমি ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে আনিব পাৰোঁ বা ভোট প্ৰদান কৰিব পাৰোঁ, এইটো আমাৰ এটা অগ্নি পৰীক্ষা। আৰু তাৰ কাৰণে আমি ৰাইজৰ মাজত বেছিকৈ যাব লাগিব, সাধাৰণ যিখিনি সংখ্যালঘু সম্প্ৰদায়ৰ ব্যক্তিসকলৰ মাজত, তেওঁলোকৰ বিভিন্ন সমস্যাৰ বিষয়ে আমি বুজিব লাগিব। তেওঁলোকৰ কি ধৰণে তেওঁলোকে বিচাৰে, বা ভাৰতীয় জনতা পাৰ্টী কি ধৰণে তেওঁলোকে কি বিচাৰে, সেই কথাবিলাক জানিব লাগিব, আৰু সেই ধৰণে কাম কৰিব লাগিব। আৰু এই ৰমজান মাহত আৰু এটা কথা মই ক'ব বিচাৰোঁ, আমাক ৰাষ্ট্ৰীয় সমিতি নিৰ্দেশ আৰু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আগ্ৰহ যে এইবাৰ আমাৰ এটা স্বাগতী মোদী বুলি এটা কাৰ্যসূচী দিছে, যে আমি এই ৰমজান মাহত যিসকল আমাৰ মুছলমান সম্প্ৰদায়ৰ যিসকল মানুহ, অতি গৰীব মানুহ, যিসকলে হয়তো ৰমজান মাহত ভালকৈ ৰোজাৰ, চেহেৰি বা ইফতাৰৰ যোগাৰ কৰিব পৰা নাই, বা ঈদত তেওঁলোকে ভালকৈ ঈদ পালন কৰাটো অলপ অসুবিধা হয়, তেওঁলোকৰ মাজত গৈ আমি কি ধৰণে আমি সহায় সহযোগ কৰিব পাৰোঁ, যি ধৰণে আমাৰ সামৰ্থ্য হয়, আমি সেই ধৰণেও আমাক দলে নিৰ্দেশ দিছে, বা আমাৰ প্ৰধানমন্ত্ৰীয়ে আগ্ৰহ প্ৰকাশ কৰিছে, আমি সেই ধৰণেও আমি ৰাইজৰ মাজত যাম।
আৰু এইটো অকল এনেকুৱা নিৰ্দেশ বুলি নহয়, আমি সেইটো সদায় থাকে আৰু সেইটোৱে কৰাৰ কাৰণে আমি চেষ্টা কৰোঁ। এইটো লাষ্ট মই সোধোঁ, আপোনাৰ মতে পলিটিক্স কি হয়? পলিটিক্স কি বস্তু? আচলতে পলিটিক্সটো এতিয়া যদি আচলতে চোৱা যায়, মানুহে ভাবে যে পলিটিক্সটো খুব লেতেৰা বস্তু, আৰু ভাল যিখিনি ছাত্ৰ আজিলৈকে মেধাৱৰ্ণ ছাত্ৰবিলাকৰ, তেওঁলোকে আচলতে পলিটিক্সৰ পৰা দূৰত থাকিব বিচাৰে। কিন্তু হয়, পলিটিক্সত কিছু এনেকুৱা মানুহ আছে যাৰ কাৰণে পলিটিক্সটো লেতেৰা হৈছে, কিন্তু পলিটিক্সটো নকৰিলে এখন দেশ শক্তিশালী হ'ব নোৱাৰে, এখন ৰাষ্ট্ৰ আগবাঢ়ি যাব নোৱাৰে। আৰু পলিটিক্সত আচলতে ভাল মানুহ, ভাল যোগ্য, ভাল মেধাসম্পন্ন ল'ৰা, যিহেতু আজিৰ ছাত্ৰ কালিৰ ভৱিষ্যত, সেইবিলাক যদি জড়িত নহয়, এখন ভাল সুস্থ সমাজ গঢ়িব নোৱাৰে বা এখন ভাল চৰকাৰ গঠন কৰিব নোৱাৰে। গতিকে সকলোৱে ভাল মানুহখিনি পলিটিক্সত জড়িত হ'ব লাগে, আৰু পলিটিক্সৰ জৰিয়তে আমি আমাৰ দেশখনক বিশ্বত আমি আগুৱাই নিব পাৰিম। আজি মোদীজীৰ যি সপোন, যে বিশ্বগুৰুৰ আসনত ভাৰতবৰ্ষক যি বহুৱাৰ যি সপোন, সেই সপোন যদি আমি বাস্তৱ পূৰণ কৰিব লাগে, আমি পলিটিক্সত আমাৰ প্ৰত্যেক ভাল মানুহ সকলোৰে নিজৰ নিজৰ এম থাকিব, কোনোবা ডক্টৰ, কোনোবা ইঞ্জিনিয়াৰ, কোনোবা ভাল বিজনেছমেন, কিন্তু পলিটিক্সতো জড়িত হ'ব লাগে। পলিটিক্স দূৰৰ পৰাই হৈ দেখি লেতেৰা, কিন্তু ভিতৰত আচলতে জড়িত আমি নিজেই ঠিক থাকোঁ নহয়, কেতিয়াও পলিটিক্স লেতেৰা নহয়। সেইটো কিন্তু আমাৰ ধাৰণা থাকে, ধাৰণাটো আচলতে দূৰৰ পৰাই মানে ভাবে যে ৰাজনৈতিক মানুহে বেয়া, প্ৰতিজন ৰাজনৈতিক মানুহে বেয়া, আৰু যোনে আচলতে সি ৰাজনৈতিক চকীখনত বহি থাকে, সিহে বুজি পায় যে ৰাজনৈতিক কেনেকুৱা। আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুজি পাইছে যে তেওঁৰ আসনখনত থাকি তেওঁ এই অসমখনৰ কাৰণে কি ধৰণে কাম কৰিব পাৰে, লাগি আছে। বিভিন্ন সমস্যা নিজৰ পৰিয়ালক সময় বাদ দি, নিজৰ পৰিয়ালক বাদ দিও তেওঁ কাম কৰিছে। আজি জয়ন্ত মল্লবৰা ডাঙৰীয়াই নলবাৰীৰ কাৰণে বা অসমৰ কাৰণে যে কাম কৰিছে, মানে ভাবে যে পলিটিকেল নেতা এজন অকল বেয়া বা লেতেৰা বা নিজৰ কাৰণে স্বাৰ্থ চিন্তা কৰে। কিন্তু আমিও এটা সৰু দায়িত্বত আছোঁ, সৰু দায়িত্ব এটা মৰ্চাৰ সভাপতি, আমি বুজি পাওঁ যেতিয়া এই দায়িত্বত থাকি কি ধৰণে কাম কৰিব লাগে। কিন্তু দূৰৰ পৰাই দেখি বেয়া, কিন্তু আচলতে সেনেকুৱা নহয় কথাটো। এইটো কথা আছে নেকি, কাৰণে দূৰৰ বস্তু চব আমি জাজ কৰিব নোৱাৰোঁ, দূৰৰ বস্তু আমি জাজ কৰিব লাগিব। দূৰৰ পৰাই যদি সদায় ভাবি থাকোঁ নহয়, সেই বস্তুবিলাক আচলতে সদায় সত্য নহয়। আচলতে আমি তাৰ লগত জড়িত হ'লেহে আমি কথাবিলাক বুজি পাওঁ। যেনেকৈ মই অলপ আগত প্ৰথমতে কৈছিলোঁ যে আমি বিজেপি দলটোত যেতিয়া জড়িত নাছিলোঁ, আমি ভাবি আহিছিলোঁ যে এই দলটো মুছলিম বিৰোধী সাম্প্ৰদায়িক দল, হিন্দুৰ দল। কিন্তু যেতিয়া দলৰ ভিতৰত সোমাইছোঁ, একদম ভিতৰত, তেতিয়া বুজি পাইছোঁ সঁচাকৈ এইটো দল ৰাষ্ট্ৰীয়তাবাদী দল। এই দলৰ যি নীতি আদৰ্শ কোনো দলৰ লগত নাই। এই দলে অকল শাসনৰ কাৰণে কাম কৰা নাই, ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে, ব্যক্তি নিৰ্মাণৰ কাৰণে কাম কৰিছে। সেইকাৰণে সদায় এই দলৰ এটা কথা আছে যে এই দল অন্য দলতকৈ সদায় পৃথক, ভাৰতীয় জনতা পাৰ্টী। আৰু সেইকাৰণে আজি বিশ্বত, অকল ভাৰতবৰ্ষ বুলি নহয়, বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল হিচাপে আজি ভাৰতীয় জনতা পাৰ্টী পৰিগণিত হৈছে। এই কথাটো আপোনালোকৰ বিজেপিৰ প্ৰত্যেক লিডাৰে কয় যে বিজেপি পৃথক দল। পৃথক হয়, কাৰণ মই কৈছোঁ নহয় যে অন্য দলৰ যদি আমি কিবা আজি দায়িত্ব পাব লাগে, আপোনাক কৈছিলোঁ যে আমাৰ কিবা এটা বেকগ্ৰাউণ্ড থাকিব লাগিব। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ আপোনালোকে অলপ যদি চাই নিজে বিবেচনা কৰে, আজি মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া এজন হয়তো চাহৰ দোকান দিছিল, আজি যে সামান্য তেওঁ সপোনতো ভবা নাছিল যে ভাৰতবৰ্ষৰ দৰে এখন ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী হ'ব। আজি তেওঁ প্ৰধানমন্ত্ৰীৰ দৰে আসনত আজি অলংকৃত কৰিছে। অকল মই তেওঁক লৈ কোৱা নাই, সেনেকুৱা আপোনালোকে যিকোনো ধৰণে চাই আপোনালোকে দেখিব যে এই দলটোত এজন সাধাৰণ মানুহ আনিও আপুনি এনেকুৱা এটা স্থানত দিয়ে যিটো কেতিয়াও পৰিকল্পনা কৰা নহয়। কাৰণ সেইকাৰণে কৈছোঁ যে এইটো এটা পৃথক দল, অকল শাসনৰ কাৰণে বা অকল দলটো চৰকাৰ আহিব লাগে যে কাম কৰিব, সেইটো নহয়। এইটো ৰাষ্ট্ৰ নিৰ্মাণ বা দেশৰ কাৰণে সেৱা কৰাৰ কাৰণে কাম। সেইকাৰণে আমাৰ দলৰ মূল মন্ত্ৰ আছে যে সেৱাই সংগঠন। সেইটো দাদা, থেংক ইউ ছ' মাছ। ভাল লাগিলে পডকাষ্ট। আপোনাৰ কেনেকুৱা লাগিছে? খুব ধুনীয়া লাগিছে। আচলতে এনেকুৱা এটা অনুষ্ঠানত মনৰ কথা খুলি ক'ব পাৰিছোঁ, আৰু খুলি ক'ব ভাল লাগিছে। সুন্দৰ অনুষ্ঠান। এই অনুষ্ঠানটো আগবাঢ়ি যাওক আগন্তুক দিনত, আৰু মই ভাবোঁ এনেকুৱা এটা অনুষ্ঠানৰ জৰিয়তে সাধাৰণ মানুহৰ তাত যিটো বাৰ্তা যাব, এটা খুব সুন্দৰ বাৰ্তা যাব। খুব ধুনীয়া অনুষ্ঠান। থেংক ইউ ছ' মাছ। থেংক ইউ।